নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমাৰ শৰীৰৰ বৰ্ধিত ওজন আমি কিদৰে কমাব পাৰোঁ। আচলতে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমাৰ শৰীৰৰ ওজন সঠিকভাৱে থকাটো অতি প্ৰয়োজনীয়। অৰ্থাৎ যদিহে আমি প্ৰয়োজনতকৈ ক্ষীণাই থাকোঁ, অৰ্থাৎ আমাৰ শৰীৰৰ ওজন কমাই থাকে, তেতিয়াও আমাৰ সুস্বাস্থ্য বুলি কোৱা নহয়। অৰ্থাৎ আমাৰ তেতিয়াও বিভিন্ন সমস্যাই দেখা দিব পাৰে। ঠিক তেনেদৰে আমাৰ শৰীৰৰ ওজন যদি প্ৰয়োজনতকৈ বেছি হৈ যায় বা শকত হৈ পৰোঁ, তেতিয়াও আমাৰ সুস্বাস্থ্য বুলি কোৱা নহয়। অৰ্থাৎ আমাৰ শৰীৰৰ ওজন যেতিয়া প্ৰয়োজনতকৈ বাঢ়ি যায়, তেতিয়াও আমাৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। গতিকে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত আমাৰ শৰীৰৰ ওজন সঠিকভাৱে থকাটো অতি প্ৰয়োজনীয়। আজিকালি বেছিভাগ মানুহৰে এটা সমস্যা হৈছে যে শৰীৰৰ ওজন বাঢ়ি যোৱাটো, আৰু শৰীৰৰ ওজন বাঢ়ি যোৱাৰ ফলত শৰীৰত বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে, অৰ্থাৎ বিভিন্ন ৰোগ ব্যাধিয়ে দেখা দিয়ে। আৰু বিভিন্ন ৰোগ ব্যাধিয়ে যেতিয়া দেখা দিয়ে, তেতিয়া চিকিৎসকৰ কাষ চাপে, আৰু চিকিৎসকেও যেতিয়া বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি শৰীৰৰ ওজন বৃদ্ধিৰ বাবে তেনে স্বাস্থ্য সমস্যাৰ সৃষ্টি হোৱা বুলি কয়, তেতিয়াহে মানুহে শৰীৰৰ ওজন কমোৱাত লাগি যায় বা শৰীৰৰ ওজন কমাবলৈ প্ৰয়োজন অনুভৱ কৰে। গতিকে বন্ধুসকল, আচলতে আমাৰ শৰীৰৰ ওজন কিমান হোৱা উচিত সেই বিষয়ে আজি আমি কথা পাতোঁ আহক। আৰু আজিৰ ভিডিঅ'টিত অৱশ্যে আমি এইবোৰ কথা পাতোঁতে কিছু দীঘলীয়া হ'ব। গতিকে দীঘলীয়া হ'লেও আপোনালোকে যেন ভিডিঅ'টো শেষলৈকে চাই, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনালোঁ। আৰু আচলতে আমাৰ শৰীৰৰ ওজন সঠিকভাৱে আছেনে সেইটো নিৰ্ভৰ কৰে আমাৰ শৰীৰৰ BMIৰ ওপৰত। এতিয়া BMI নো কি, আচলতে মই মোৰ আগৰ কেইবাটাও ভিডিঅ'ত মই কৈছোঁ, তথাপি আজিৰ ভিডিঅ'টোতো আকৌ মই BMI সম্পৰ্কে এবাৰ কৈছোঁ। গতিকে প্ৰথমে আমি BMI নো কি সেই বিষয়ে আমি আলোচনা কৰোঁ আহক। BMI মানে হৈছে বডি মাছ ইণ্ডেক্স। এজন মানুহৰ কিলোগ্ৰাম হিচাপে যি ওজন থাকে, অৰ্থাৎ কিলোগ্ৰাম হিচাপে যি ওজনৰ ৰাশি থাকে, সেই ৰাশিটোক মানুহজনৰ মিটাৰ হিচাপে পোৱা যি উচ্চতাৰ ৰাশি থাকে, সেই ৰাশিটোক বৰ্গ কৰি ল'ব লাগে। আৰু এই বৰ্গ সংখ্যাটোৰে কিলোগ্ৰাম হিচাপে পোৱা ওজনৰ ৰাশিটোক হৰণ কৰিলে যি ৰাশি পোৱা যায়, সেই ৰাশিটোকে কোৱা হয় BMI। BMI এই ৰাশিটো আচলতে 20ৰ পৰা 25ৰ ভিতৰত থাকিব লাগে। যদিহে 20ৰ পৰা 25ৰ ভিতৰত এই BMI ৰাশিটো থাকে, তেতিয়া মানুহজনৰ ওজন সঠিকভাৱে থকা বুলি কোৱা হয়। আৰু যদিহে এই BMI ৰাশিটো 25তকৈ বেছি থাকে, তেতিয়া মানুহজনৰ বেছি শকত বা অভাৰৱেট বুলি কোৱা হয়। আৰু যদিহে এই BMI ৰাশিটো 20তকৈ কম থাকে, তেতিয়া মানুহজন আণ্ডাৰৱেট বা ক্ষীণাই থকা বুলি কোৱা হয়। কথাটো হৈছে এই BMI সংখ্যাটো যদিহে 20ৰ পৰা 25ৰ ভিতৰত থাকে, তেতিয়া মানুহজনক সুস্বাস্থ্য বুলি ধৰা নহয়, যদিও মানুহজনৰ সুস্বাস্থ্যৰ বাবে এই BMI ৰাশিটো 20ৰ পৰা 25ৰ ভিতৰত থকাটো অতি দৰকাৰ। আৰু ভাৰতীয় নাগৰিকৰ ক্ষেত্ৰত এই BMI পদ্ধতিটো সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বা সুস্বাস্থ্য নিৰ্ণয়ৰ ক্ষেত্ৰত অতি সঠিক বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। এতিয়া আহোঁ মানুহৰ শৰীৰৰ ওজন কি কি কাৰণত বৃদ্ধি পাব পাৰে। আচলতে মানুহে সঠিক জীৱনশৈলী গ্ৰহণ নকৰা বা গ্ৰহণ কৰিব নোৱাৰাৰ ফলতে মানুহৰ শৰীৰৰ ওজন বৃদ্ধি পায়। ইয়াৰ ভিতৰত 1 নম্বৰ কাৰণটো হৈছে বংশগত কাৰণ। যদিহে পিতৃ মাতৃৰ দুয়োজন বেছি শকত হয় বা এজন যদি বেছি শকত হয়, তেতিয়া সন্তানো শকত হোৱাৰ চান্স বেছি থাকে। তাৰপিছত 2 নম্বৰ কাৰণটো হৈছে যদিহে কোনো মানুহৰ হৰমনৰ ইমবেলেঞ্চ ঘটে, শৰীৰত যদি বিভিন্ন ধৰণৰ হৰমনৰ ইমবেলেঞ্চ ঘটে, তেতিয়াও এজন মানুহ প্ৰয়োজনতকৈ বেছি শকত হ'ব পাৰে। আৰু 3 নম্বৰ কাৰণটো হৈছে যদিহে কোনো ব্যক্তিয়ে যিমানখিনি খাব লাগে তাতকৈ যদি বেছি খায়, আৰু যিমানখিনি পৰিশ্ৰম কৰিব লাগে সিমানখিনি যদি পৰিশ্ৰম নকৰে, অৰ্থাৎ মানুহজনে যদি বেছিকৈ কেলৰি আহৰণ কৰে কিন্তু কেলৰি বাৰ্ণ নকৰে, অৰ্থাৎ পৰিশ্ৰম নকৰে, তেতিয়াও মানুহৰ গাত এই কেলৰি জমা হৈ হৈ এটা সময়ত চৰ্বিত পৰিণত হয়, আৰু তেনেকৈ মানুহ শকত হয়। অৱশ্যে বৰ্তমান সময়ত বেছিভাগ মানুহে শকত হৈ পৰাৰ কাৰণ এইটো বুলিয়েই ঠাৱৰ কৰা হৈছে। তাৰপিছত আন এক কাৰণ হৈছে যদিহে কোনো ব্যক্তিয়ে অযথা ষ্ট্ৰেছত আক্ৰান্ত হৈ থাকে, তেতিয়াও মানুহজন ক্ৰমাৎ শকত হৈ যাব পাৰে। তাৰপিছত আন এক কাৰণ হৈছে যদিহে কোনো ব্যক্তিৰ টোপনিৰ খেলিমেলি থাকে,
তেওঁ যদি সঠিক মাত্ৰাত টোপনি নামাৰে বা টোপনি খেলি মেলি থাকে তেতিয়াও মানুহজন আচলতে শকত হৈ পৰিব পাৰে। মুঠতে ক'বলৈ গ'লে যদিহে মানুহে সঠিক জীৱনশৈলী গ্ৰহণ কৰিব নোৱাৰে বা গ্ৰহণ নকৰে তেতিয়া মানুহ আচলতে এনেদৰে শকত হৈ পৰিব পাৰে বা ক্ষীণ হৈ পৰিব পাৰে। গতিকে আজি আমি মানুহ শকত হ'লে কিদৰে ক্ষীণাব পাৰি বা কিদৰে গাৰ চৰ্বি কমাব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া আহোঁ মানুহ বেছি শকত হৈ পৰিলে অৰ্থাৎ মানুহৰ গাত বেছি চৰ্বি জমা হ'লে কি কি স্বাস্থ্য সমস্যাই দেখা দিব পাৰে। আচলতে মানুহ যেতিয়া শকত হৈ পৰে তেতিয়া প্ৰথমতে মানুহৰ পেটত চৰ্বিবোৰ জমা হ'বলৈ ধৰে আৰু পেটত চৰ্বি জমা হয় আৰু কঁকালখনতো আচলতে চৰ্বি জমা হ'বলৈ ধৰে আৰু তেতিয়া আচলতে মানুহৰ যিবোৰ ইণ্টাৰনেল অৰ্গেন যেনে ইণ্টেষ্টাইন বা লিভাৰ বা অগ্নাশয় এইবোৰতো লাহে লাহে চৰ্বি জমা হ'বলৈ ধৰে আৰু লগতে হাৰ্টৰ আশে পাশে মানে চৰ্বি জমা হ'বলৈ ধৰে। তেতিয়া মানুহৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে, বিশেষকৈ ফেটি লিভাৰ বা পেনক্ৰিয়াছৰ আশে পাশে যেতিয়া চৰ্বি জমা হ'বলৈ ধৰে তেতিয়া হয়তো বিভিন্ন পেনক্ৰিয়াছৰ সমস্যাই বা ডায়েবেটিছৰ সমস্যাই দেখা দিয়ে বা ঠিক তেনেদৰে হাৰ্টৰ চাৰিওফালে যেতিয়া চৰ্বি জমা হ'বলৈ ধৰে তেতিয়া হাৰ্টৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। গতিকে এনে স্বাস্থ্য সমস্যা যেতিয়া দেখা দিয়ে তেতিয়া মানুহে চিকিৎসকৰ কাষ চাপে চিকিৎসাৰ বাবে আৰু তেতিয়া চিকিৎসকে বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰি তেওঁক চৰ্বি কমাবলৈ কয় আৰু চৰ্বি কমাবলৈ কোৱাৰ পাছতহে তেওঁ অনুভৱ কৰে যে আচলতে তেওঁৰ এই চৰ্বি এনেদৰে জমা হোৱাটো তেওঁৰ স্বাস্থ্যৰ বাবে বেয়া হৈছে আৰু তেতিয়াৰ পৰা তেওঁ চৰ্বি কমাবলৈ আৰম্ভ কৰে। আচলতে একেবাৰে অপ্ৰিয় হ'লেও সত্য কথাটো হৈছে যে গাত জমা হোৱা চৰ্বিবোৰ একেদিনাই বা হঠাতে কমাব নোৱাৰি বা ঠিক তেনেদৰে মানুহ ক্ষীণ মানুহ এজনো হঠাতে শকত হ'ব নোৱাৰি। আচলতে এজন মানুহে সঠিক জীৱনশৈলীৰ জৰিয়তে বেছি শকত অৱস্থাটো ক্ষীণাব পাৰি বা ক্ষীণ অৱস্থাটো শকত হ'ব পাৰি। গতিকে আচলতে মানুহে এই শকত অৱস্থাৰ পৰা ক্ষীণ হোৱাটো এক জাৰ্ণি বুলিহে ক'ব পাৰি আৰু তেওঁৰ এই জাৰ্ণিটো মানে আচলতে এক দীঘলীয়া এক প্ৰক্ৰিয়া। গতিকে তেওঁ হঠাতে বা 5 দিন বা 10 দিনৰ ভিতৰতে তেওঁ আচলতে ক্ষীণাব নোৱাৰে আৰু কিছুমান মানুহে হঠাতে ক্ষীণোৱাৰ বাবে খাদ্য একেবাৰে বাদ দিব খোজে বা বাদ দিয়া দেখা যায় আৰু তেনেদৰে ক্ষীণোৱাৰ নামত যদি খাদ্য বাদ দিয়ে বা কমাই দিয়ে হঠাতে তেতিয়াও তেওঁৰ স্বাস্থ্যৰ বিভিন্ন সমস্যাই আৰম্ভ হয় বা দেখা দিব পাৰে। যেনে আমাৰ শৰীৰত যি মেটাবলিক প্ৰক্ৰিয়া থাকে যদিহে খাদ্য হঠাতে কমাই দিয়া হয় বা কিছুমান খাদ্য বাদ দিয়া হয় তেতিয়া সেই মেটাবলিক ৰেটৰ এক মানে পাৰ্থক্য দেখা যায় আৰু তেনে পাৰ্থক্য ঘটিলে মানুহৰ শৰীৰৰ বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিব পাৰে বা আমাৰ ব্ৰেইনৰ ফাংচনৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে। গতিকে আমাৰ শৰীৰত জমা হোৱা চৰ্বি কমাবলৈ হ'লে আচলতে এইটো এটা দীঘলীয়া প্ৰচেছ আৰু এই দীঘলীয়া প্ৰচেছটো আৰম্ভ কৰিবলৈ হ'লে প্ৰথমতে মানুহজনে জানি ল'ব লাগিব তেওঁৰ কি কি কাৰণত এনেদৰে চৰ্বি জমা হৈছে আৰু চৰ্বি জমা হ'বলৈ হ'লে তেওঁ কি পদ্ধতিৰে এই চৰ্বি কমাব লাগিব বা কেনেদৰে তেওঁ পৰিশ্ৰম কৰিব লাগিব বা শাৰীৰিক ব্যায়াম কৰিব লাগিব আৰু শাৰীৰিক ব্যায়াম কৰিলেও যে এদিনতে তেওঁৰ চৰ্বি নকমে সেই কথাটো তেওঁ উপলব্ধি কৰিলেহে তেওঁ এই জাৰ্ণিত সফল হ'ব পাৰিব। গতিকে আহক বন্ধুসকল আমি এজন শকত মানুহে তেওঁ কি পদ্ধতিত আচলতে ক্ষীণাব পাৰে বা গাৰ চৰ্বি কমাব পাৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। প্ৰথমতে উল্লেখ কৰা হৈছে যে মানুহ শকত হোৱাৰ অন্যতম কাৰণটো হৈছে যে প্ৰয়োজনতকৈ বেছি খাদ্য খোৱা অৰ্থাৎ প্ৰয়োজনতকৈ বেছি শক্তি বা কেলৰি গ্ৰহণ কৰা আৰু সেই কেলৰি যিমানখিনি বাৰ্ণ কৰিব লাগিছিল সিমানখিনি বাৰ্ণ নোহোৱা অৰ্থাৎ শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা। গতিকে আমি যদি এই প্ৰক্ৰিয়াটোত অলপ গুৰুত্ব দিওঁ তেতিয়া নিশ্চয় আমি অলপ দীঘলীয়া প্ৰচেছ হ'লেও নিশ্চিতভাৱে আমি আমাৰ শৰীৰৰ ওজন কমোৱাত আমি নিশ্চয় সফল হ'ব পাৰিম। গতিকে এই ক্ষেত্ৰত আমি যি খাদ্যবস্তুৰ পৰা আমি বেছি শক্তি পাওঁ অৰ্থাৎ কেলৰি পাওঁ সেই কেলৰিযুক্ত খাদ্যবোৰ আমি লাহে লাহে কমাব লাগিব। যেনে কেলৰিযুক্ত খাদ্যবোৰ হৈছে কাৰ্বহাইড্ৰেট জাতীয় খাদ্যবোৰ আৰু ইয়াৰ ভিতৰত হৈছে আমাৰ প্ৰধানকৈ ভাত। গতিকে আমি ভাত খোৱাৰ ক্ষেত্ৰত কিছু সাৱধানতা হ'ব লাগিব। আমি লাহে লাহে আমি এই ভাতৰ পৰিমাণটো কমাব লাগিব আৰু ভাতৰ পৰিমাণটো কমাই আমি চব্জিৰ পৰিমাণ বা প্ৰটিনৰ পৰিমাণটো আমি পৰাপক্ষত আমি কমাব লাগে কিন্তু আমি সঠিকভাৱে ৰাখিলেও আমাৰ অসুবিধা নহয়। আৰু মন কৰিবলগীয়া কথাটো যাতে আমি খাদ্য কমকৈ নাখাওঁ আমি সঠিক পৰিমাণৰ খাদ্য খাওঁ। আমি যদি কাৰ্বহাইড্ৰেট অৰ্থাৎ ভাতৰ পৰিমাণটো কমাওঁ ঠিক সেই কমৰ পৰিমাণত আমি চব্জি বা শাক পাচলি আমি বেছিকৈ খাম কিন্তু আমি কমকৈ নাখাওঁ।
গতিকে এনেকৈ আমি যেতিয়া আগবাঢ়ি যাম তেতিয়া আমাৰ এই খাদ্যৰ জৰিয়তে আমি যি ক্যালৰি আহৰণ কৰোঁ সেই প্ৰক্ৰিয়াটো ক্ৰমান্বয়ে আমাৰ কমি যাব আৰু ঠিক তেনেদৰে আমি এই ক্যালৰি বাৰ্ণ কৰা প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব আমি যদি আগতে শাৰীৰিক পৰিশ্ৰম বেছি কৰা নাছিলোঁ বা আমি ব্যায়াম কৰা নাছিলোঁ আমি লাহে লাহে শাৰীৰিক পৰিশ্ৰম কৰা বা ব্যায়াম কৰা আৰম্ভ কৰিব লাগিব এই ক্ষেত্ৰত আমি ৰাতিপুৱা খোজকাঢ়া পদ্ধতিটো আমি প্ৰথমে গ্ৰহণ কৰিব লাগিব যদিহে আমি ৰাতিপুৱা আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ ভিতৰত খোজকাঢ়া অভ্যাস এটা গঢ়ি তোলো তেতিয়া আমাৰ শৰীৰত এই ক্যালৰি বাৰ্ণ কৰা আমাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতেই আচলতে আমাৰ এই ক্ষীণ পদ্ধতিটো আমাৰ আৰম্ভ হ'ব অৱশ্যে এই ক্ষেত্ৰত এদিনতে বা হঠাতে ক্ষীণ হোৱাটো আশা কৰিব নালাগে কিয়নো এই ক্ষীণ পদ্ধতিটো মই কৈছোই যে এদিনতে বা খুব কম দিনৰ ভিতৰতে আশা কৰাটো উচিত নহয় গতিকে যদিহে আমি এই ভাত অৰ্থাৎ আমি ক্যালৰিযুক্ত খাদ্যবোৰ আমি পৰিমাণ লাহে লাহে কমাই দিওঁ আৰু সবজি বা প্ৰটিনৰ পৰিমাণটো আমি সঠিকভাৱে ৰাখোঁ আৰু প্ৰয়োজনত আমি হয়তো আমি বঢ়াব লাগিব পাৰে প্ৰটিন আৰু সবজিৰ পৰিমাণটো আমি ঠিক তেনেদৰে খাদ্যাভ্যাসটো আমি সলনি কৰিব লাগিব আৰু ইয়াৰ ভিতৰত যিবোৰ আমি চৰ্বিযুক্ত খাদ্য বিশেষকৈ ট্ৰেন্স ফেট এই ট্ৰেন্স ফেটবোৰ আমি সম্পূৰ্ণ বাদ দিব লাগিব কিয়নো এই ট্ৰেন্স ফেটবোৰ আচলতে আমাৰ স্বাস্থ্যৰ কাৰণে একেবাৰে উপযোগী নহয় সেইবাবে আমি ফাষ্ট ফুড জাংক ফুড বা বিভিন্ন ভজা ডালমুট চানাচুৰ এইবোৰ ভজা আমি সম্পূৰ্ণ বাদ দিব লাগিব আৰু আমি এই জাৰ্নি চলি থকা সময়ত আমি আনকি ৰেষ্টুৰেণ্টৰ খাদ্যও আমি বাদ দিয়াটো ভাল আমি ঘৰতে আমি কম তেলযুক্ত খাদ্য ব্যৱহাৰ কৰাটো বেছি ভাল আমাৰ অৱশ্যে শাৰীৰিক পৰিশ্ৰমৰ ক্ষেত্ৰত অকল ৰাতিপুৱা খোজ কাঢ়াটোৱেই নহয় লগতে আৰু বিভিন্ন ধৰণৰ শৰীৰ চৰ্চা আৰম্ভ কৰিব পাৰে বা ব্যায়ামগাৰলৈ গৈ বিভিন্ন ধৰণৰ শৰীৰ চৰ্চা বা ব্যায়াম আৰম্ভ কৰিব পাৰে ইয়াৰ ভিতৰত ওজন ডঙা ব্যায়ামবিধ অতি কাৰ্যকৰী হয় শৰীৰৰ ওজন কমাৰ ক্ষেত্ৰত গতিকে এনে ধৰণৰ বিভিন্ন ব্যায়ামৰ আৰম্ভ কৰিলে শৰীৰৰ ওজন কমাত সহায় কৰে লগতে মানুহজনে বিভিন্ন টেনচনৰ পৰা আচলতে মুক্ত হৈ থাকিব পাৰে কিয়নো বিভিন্ন টেনচনৰ কবলত পৰিলে মানুহৰ শৰীৰৰ হৰমোনৰ ইমবেলেন্স ঘটে আৰু শৰীৰৰ হৰমোনৰ ইমবেলেন্স ঘটা মানে আচলতে মানুহ ক্ষীণাবও পাৰে বা শকত হ'ব পাৰে সেইবাবে মানুহে আচলতে সদায় ষ্ট্ৰেছ ফ্ৰী অৰ্থাৎ ষ্ট্ৰেছত পৰিব নালাগে মনটো সদায় খোলাকে হাঁহিমুখীয়া হ'ব লাগে তেনেধৰণৰ মানুহে কেতিয়াও ষ্ট্ৰেছত নপৰে ইয়াৰ উপৰি সদায় নিয়মিতভাৱে টোপনি মাৰিব লাগে নিয়মিতভাৱে টোপনি মাৰিলে আচলতে আমাৰ শৰীৰৰ হৰমোনৰ সিক্ৰেশনটো ভাল হয় আৰু হৰমোনৰ সিক্ৰেশন ভাল হোৱা মানে আমাৰ শৰীৰৰ ওজন সঠিকভাৱে থকাত সহায় কৰে গতিকে বন্ধুসকল আমি আমাৰ শৰীৰৰ বৰ্ধিত ওজন কিদৰে কমাব পাৰোঁ সেই বিষয়ে আজি এইখিনি কথা ক'লোঁ যদিহে আমাৰ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব আৰু লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায় লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ ওচৰতে থকা বেল আইকনটো প্ৰেছ দি থবলৈ আপোনালোকক অনুৰোধ জনালোঁ যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পায় আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায় অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ নমস্কাৰ।